ৰঙালী বিহু সমাগত ৰাজ্যৰ চাৰিফালে দেখিবলৈ পোৱা গৈছে উখল-মাখল পৰিৱেশ নিৰ্মাণ হৈছে বহু ধৰণৰ ভিডিঅ' ছবি এছকে প্ৰডাকশ্যনৰ নিৰ্মাণ হৈছে বিহু কাহিনী মনচেং ছবিখনৰ প্ৰযোজক সত্যব্ৰত বৰদলৈ কাহিনী চিত্ৰনাট্য নিৰ্দেশনা ৰিকি বাৎসৱৰ সংগীত পৰিচালক প্ৰাঞ্জল ভৰালীৰ ছবিখনৰ এটি গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী আৰু প্ৰীতম দে ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা গৌৰী ভূঞা অনিৰ্বাণ কলিতা সুৰজ শইকীয়া ধ্ৰুৱ কাশ্যপ নিতুল আৰ্য শেৱালী শৰ্মা ৰাজা বাইলুং বৌতি ডেকা প্ৰাঞ্জল বৰকাকতি ৰিকি বাৎসৱ সত্যব্ৰত বৰদলৈ কল্পনা বৰা বিজয় শইকীয়া পাখি শইকীয়া নৱনিশা দাস আৰু প্ৰাচী বৰাখনত বিশেষ চৰিত্ৰ এটিত অভিনয় কৰিছে পোহৰ লাইভেটৰ মুখ্য সম্পাদক অমৰ বৰুৱাই শিশু শিল্পী হিচাপে অভিনয় কৰিছে আদ্ৰিৰাজ নিকিতা অংশুমিতা অনিন্দিত কনকে ছবিখনৰ চিত্ৰগ্ৰহণ সম্পাদনা কৈলাশ দুৱাৰাৰ ছবিখন বিহুৰ প্ৰাক মুহূৰ্তত অসমবাসী ৰাইজলৈ মুকলি কৰি দিয়াৰ কথা আমাক জানিবলৈ দিছে ব্যুৰ ৰিপৰ্ট পোহৰ লাইভে শিল্পী কলাকুশলীৰ উপস্থিতিত আমি ৰিলিজ দিছো আৰু আশা কৰিছো প্ৰিয়ংকা ভৰালী আৰু প্ৰীতম দে কণ্ঠ নিগৰুৱা এই গীতটো সমূহ অসমবাসীয়ে আঁকোৱালি ল'ব আহকচোন আমি গীতটো এবাৰ শুনো অকমান নাচি দিব পাৰে নাচিব পাৰে নাচিব লাগে ছোৱালীখিনি সুমধুৰ চিত্ৰ হ'ব বিহু উপলক্ষে মনচেং আমাৰ ৰিকি বাৎস পৰিচালনা কৰাত আমিবোৰ আৰু অভিনয়ৰ লগত অকণ জড়িত সকলো জানি গতিকে আমি কৰিছোঁ ভাল লাগিছে আৰু কাহিনীটো অলপমান অগতানুগতিক ই মানে মোৰ ল'ৰা সুৰজ শইকীয়া আৰু এয়া মোৰ মানে পৰিবাৰ জ্যোতি বাইদেউ আমি কৰি আছোঁ আৰু কিন্তু ভাল লাগিছে আৰু মানে গোটেই টীমটো ভাল পাইছোঁ ল'ৰা ছোৱালীখিনিও সৰু সৰু ল'ৰা ছোৱালী বৰ সুন্দৰ অভিনয় কৰিছে গতিকে আমি আশা কৰোঁ যে ৰাইজেও আদৰি ল'ব বিহু মানে পালেহি আৰু এতিয়া অলপ আগতে গাইছে আৰু মই বৰ বিহু গোৱা মানুহ নহয় যদিও এই যে গালে ৰৈ ৰতি মইনামতী তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতী যদি যাব পাৰোঁ মই ৰৈ ৰৈ ৰতি মইনামতী যদি দিয়া মৰমৰ মাত মানে আচলতে বিহুটো হৈছে অসমীয়াৰ বাপতি সাহোন বুলি কয়হে অসমীয়াৰ অন্তৰত বিহু নহ'লে অসমীয়াৰ কোনো মানে আচলতে অস্তিত্বই নাই বুলি ভাবোঁ গতিকে মই যদিও বিহু গাব নাজানো কিন্তু বিহুক মনে প্ৰাণে ভাল পাওঁ আৰু গতিকে সেই বিহুৰে লগত আমি জড়িত হৈ কামটো কৰি আছোঁ প্ৰথম কথা মনচেং 2024 বৰ সুন্দৰ এটা কাহিনীটো এনেকুৱা হৈছে এটা কথা অপ্ৰিয় হ'লে সত্য যে মহিলাই মহিলাৰ শত্ৰু তাৰে এটা প্ৰতিফলিত দেখুৱাইছে সম্পূৰ্ণ কৰিলে হয়তো সোৱাদ নাপাম সেইকাৰণে কৈছোঁ যে এগৰাকী মহিলাৰ কাৰণে এখন সুন্দৰ ঘৰ কিমান ধ্বংস হ'ব পাৰে এজন বাপেকে ইমান কষ্ট কৰি ল'ৰা এটাক পঢ়ুৱাই ডাঙৰ দীঘল কৰে সেই ল'ৰাটোৱে বেলেগত গৈ বিয়া পাতে সেই বোৱাৰীজনীৰ কাৰণে এখন ঘৰ শেষ হৈ যায় এটা নিপুতল অথচ বুকুৰ হৃদয়ৰ মাজত চুই যোৱা এটা কাহিনী আৰু সেই মানে দুটা দ্বন্দ্বৰ মাজত আচলতে এটা কেৰেক্টাৰ যিটো পিহি যায় সেই তেনেকুৱা এটা কেৰেক্টাৰে মই কৰিছোঁ মোৰ কাৰণে বহুত কষ্টকৰ হৈছে এফালে মা দেউতাৰ মৰম আনফালে মানুহজনীৰ অত্যাচাৰ দুইটা সহিবলগীয়া হৈছে কৰি গৈছোঁ চালে কিন্তু ভাল পাম ৰাইজৰ কাৰণে সেইটো আহ্বান আজি মনচেঙৰ শ্বুটিং চলি আছে আমি সকলো একত্ৰিত হৈ মানে এইখিনি শ্বুটিঙত কাম কৰি আছোঁ
বিহুৰ বতৰ বিহুৰ এখন ছুটি চিনেমা কৰিবলৈ পাই আমি আনন্দিত আৰু ভৱিষ্যতেও এনেকৈ বিহুৰ বতৰৰ আগে আগে আমি এনেকৈ কৰি যাম বুলি আশাবাদী তাকে কৈছোঁ তুমি অভিনয় কৰিছা কৰিছোঁ কি অভিনয় কৰিছা কোৱাচোন বিহু সাজত আহিছা এতিয়া আমি বিহু নাচিম ইয়াত কি চত লৈ এতিয়া নাজানো মাতিছে কাৰণে সাজপাৰ কৰি ওলাই আহিছোঁ আৰু ভাইটি নেকি তোমাৰ এতিয়া কাৰণেতো ভাইটিয়ে হৈ আছে আজিৰাজ কাশ্যপ বৰা ভাল লাগিছে ভাল লাগিছে ন এই ঢোল বজাব নে কি তুমি নাই বিহু গীত গাবা নাজানো নমস্কাৰ মই ৰাজা বাইলুং এছকে প্ৰডাকশ্যনৰ উদ্যোগত সত্যজিৎ বৰদলৈৰ প্ৰযোজনাত আৰু ৰিকি বাচ্চপৰ পৰিচালনাত এখনি অতি সুন্দৰ মনচেং 2024 নামৰ এখন বিহুহৰীয়া ছুটি ছবিৰ চিত্ৰগ্ৰহণ বৰ্তমান ইয়াত চলি আছে এই আমাৰ ছুটি ছবিখন বিহুৰ আশে পাশে ৰিলিজ দিয়া হ'ব বৰ্তমান আপোনালোকে দেখিব পাৰে আমাৰ ইয়াত দৃশ্যগ্ৰহণৰ কাম চলি আছে আৰু সকলো আমাৰ অসমবাসী ৰাইজে এই আমাৰ ছুটি ছবিখনক আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ ধন্যবাদ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য যোৰহাটবাসীৰ বাবে সুখবৰ থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন চিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা এৰী নুনি টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ কাঠা ষ্টিচ জামদানি অসমীয়া গহনা টেৰাকোটা গহনা উচিত মূল্যত উপলব্ধ হ'ব বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পছন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব ঠিকনা হৈছে ক্ৰিষ্টেল ৰোডৰ প্ৰথম মহলা যোগাযোগৰ নম্বৰ স্ক্ৰীনত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট মুগা নুনি বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 চফিন চিল্ক এম্পেৰিয়ামখন মুকলি কৰা হ'ব